নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই গীতাশ্ৰী প্ৰথমটো খবৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চানমাৰীস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী অতুল বৰা উপস্থিত হৈ গৈ এজেৱাইচিপিৰ নেতৃত্বৰ লগত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত বৈঠকত মিলিত হৈছে মন্ত্ৰীগৰাকী নিৰ্বাচনত জয়লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে এয়া সৌজন্যমূলক সাক্ষাৎ কৰিছে অতুল বৰাই এজেৱাইচিপি নেতৃত্বক আৰু ইয়াৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ সন্দৰ্ভতো তেওঁলোকৰ সৈতেও বৈঠকত মিলিত হৈছিল ইয়াৰ পূৰ্বে অসম চুক্তিৰ সন্দৰ্ভত আসুৰ সৈতে বৈঠকত মিলিত হৈছিল মন্ত্ৰী অতুল বৰা কেন্দ্ৰীয় চৰকাৰৰ নোডেল মিনিষ্ট্ৰীৰ হেমাহিৰ বাবে অসম চুক্তি ৰূপায়ণত বিলম্ব হোৱা বুলি মন্তব্য কৰি অসম চুক্তি ৰূপায়ণ কৰাৰ বাবে চেষ্টা অব্যাহত আছে বুলি মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে অতুল বৰাই মন্ত্ৰীগৰাকীৰ মন্তব্য অসম চুক্তি ৰূপায়ণৰ দায়িত্ব এবাৰ তেওঁক দিয়া হৈছে তেওঁৰ মন্তব্য যে কেন্দ্ৰীয় চৰকাৰৰ যি নোডেল মিনিষ্ট্ৰী আছে নোডেল মিনিষ্ট্ৰীৰ হেমাহিৰ বাবে অসম চুক্তি ৰূপায়ণত বিলম্ব হৈছে মিনিষ্ট্ৰী হৈছে চুক্তি ৰূপায়ণৰ নোডেল মিনিষ্ট্ৰী গতিকে ভাৰত চৰকাৰৰ সহযোগিতা নাথাকিলে কোনো ষ্টেট গভৰ্ণমেণ্টৰ পলিটিকেল উইল লাগিব চুক্তিখন ৰূপায়ণ কৰিব নোৱাৰে আৰু যোৱা সময়ছোৱাত আমি দেখিছোঁ যে বহুত চৰকাৰ আহিল আৰু গ'ল আমি ছাত্ৰ সন্থাত থাকোঁতেও কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিছিলোঁ চুক্তি ৰূপায়ণৰ বিপৰীতে সময় নিৰ্ধাৰিত কৰি দিয়া আছিল তৎসত্ত্বে সেইখিনিও নহ'ল পোনপ্ৰথমে আপোনালোকে জানে যে IMDT আইনখন আছিল মূল বেৰিয়াৰ ইও এটা সমস্যা আছিল বহুবোৰ কাৰণ আছে যিবিলাক কাৰণে সম্ভৱ নহ'ল সেইখিনি অতীতটোলৈ মই ঘূৰি যাব বিচৰা নাই কিন্তু বৰ্তমান সময়ত আমাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই চুক্তি ৰূপায়ণৰ দায়িত্বটো দিছে আৰু আমি যিবিলাক আন্দোলনৰ সহযোগী সংগঠন আছিলে মূল অংশীদাৰী যিবিলাক সংগঠন আছিলে সেইবিলাকৰ লগতো অনাগত দিনত কথা বতৰা পাতি চুক্তিখন কিদৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ ৰূপায়ণৰ বাবে আমি সেইকাৰণে আমি অগ্ৰসৰ হৈছোঁ সেই কামত কাৰণ যোৱা সময়ছোৱাত কাৰণ ক্লজ 6টো চুক্তিৰ এটা অন্যতম মূল দফা ক্লজ 6ৰ ক্ষেত্ৰত কোনো চৰকাৰে আগতে পদক্ষেপ লোৱা নাছিল কিন্তু যোৱা চৰকাৰখনে এখন জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কমিটি এখন কৰি দিছে টেকনিকেল কাৰণত কিছু আগবঢ়া নাই তাৰপিছত কমিটি ৰিপৰ্টৰ পিছতো সেইখিনি কথা আমি আলোচনা কৰিম যিহেতু আমি এই বিষয়টো ফৰ্মেলি আমাৰ মাজত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে কোনো বৈঠক এতিয়ালৈকে আমাৰ বিভাগ আৰু তেখেতৰ মাজত হোৱা নাই গতিকে আলাপ আলোচনা কৰি আমি যিখিনি কৰা যায় আমাৰ সদিচ্ছা যিহেতু আছে আমি আগবঢ়াবলৈ আমি চেষ্টা কৰিম আৰু ৭১ৰ পিছত অহা বিদেশী চিনাক্তকৰণ কৰি বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে NRC ভেৰিফিকেশ্যনত সহযোগ কৰিম কিন্তু নিৰ্দিষ্ট সময়ত কাম শেষ হ'ব লাগিব সীমান্তৰ ১০০% সিল হ'বই লাগিব এজেৱাইচিপিৰ কাৰ্যালয়ত মন্ত্ৰী অতুল বৰাক এই দাবী জনালে সাধাৰণ সম্পাদক পলাশ চাংমাই 10% বা 20% ৭১ চনৰ পিছত অহা যিমান বিদেশী সেই বিদেশী চিনাক্তকৰণ আৰু বিতৰণ কৰিব লাগে এইখিনি কৰিবলৈ যাওঁতে নিশ্চয় ইয়াত NRCৰ প্ৰসংগ আহিব চৰকাৰে কৈ আছে যে 20% আৰু 10% ভেৰিফিকেশ্যন কথা কৈছে এই বিষয়টো সম্পৰ্কত আমাৰ স্থিতি আমি আগতেও স্পষ্ট কৰিছোঁ যে 10% বা 20% যিমানেই ভেৰিফিকেশ্যন নকৰক কিয় চৰকাৰে আমি তাত সহযোগিতা কৰিম কিন্তু এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এই গোটেই ব্যৱস্থাটো শেষ হ'ব লাগে NRC ভেৰিফিকেশ্যনৰ কাম বা ইয়াৰ চূড়ান্ত ৰূপ দিয়াৰ কাম এটা নিৰ্দিষ্ট সময়ত টাইম বাউণ্ড বুলি যাক আমি কওঁ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এইখিনি হ'ব লাগে আৰু বিদেশী বিতৰণ আৰু চিনাক্তকৰণ কৰি বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে বাকী যিটো বিষয় অসমৰ বা আমি ইমান দিনে কৈ অহা আন এটা বিষয় যে সীমান্ত যিটো চিল বহু সময়ত চৰকাৰে কয় সীমান্ত চিলৰ ১০০% হ'ল সম্ভৱতঃ এতিয়াও ১০০% হোৱা নাই আৰু যিমানবিলাক নদীৰ যিবিলাক সীমান্ত সেই সীমান্তৰো চিল হোৱা নাই এই সীমান্ত ১০০% চিল কৰিবৰ কাৰণে আমি আজি এই স্মাৰক পত্ৰখনৰ জৰিয়তে চৰকাৰক দাবী উত্থাপন কৰিছোঁ ক্লজ 6 ৰূপায়ণ কৰাৰ কথা স্পষ্টভাৱে কৈছিল গতিকে নিৰ্দিষ্ট সময়ৰ ভিতৰত মই ভাবোঁ যে ক্লজ 6ৰ ৰূপায়ণ হ'ব লাগে সেই কথাটো আমি স্মাৰক পত্ৰখনত সন্নিৱিষ্ট কৰিছোঁ 1979 চনত অসম আন্দোলন হৈছিল 78 চনত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জন্ম হৈছিলে
আৰু জন্মৰ মুহূৰ্তৰ পৰাই বা অসমৰ জাতীয় জীৱনৰ কথা বতৰাবিলাক আমি কৈ আছোঁ। আমি অসমলৈ ইনাৰ লাইন পাৰ্মিটৰ দাবীও তুলিছোঁ। এই সমগ্ৰ আলোচনাখিনি আমি তেখেতক কৈছোঁ যে এখন আনুষ্ঠানিক আলোচনা হ'ব লাগে। অসম আন্দোলনত যিহেতু সদৌ অসম ছাত্ৰ সন্থা আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সেই সংগঠনত আমি এটা অংশীদাৰী মূল সংগঠন আছিলোঁ। গতিকে আমাৰ দুয়োটা সংগঠনৰ লগত এটা আনুষ্ঠানিক আলোচনা চৰকাৰখনে কৰিব লাগে, এই কথাখিনি আমি কৈছোঁ। আৰু তেখেতলৈ পুনৰবাৰ আমি যুৱ ছাত্ৰ পৰিষদৰ পৰা আজিৰ আলোচনাখিনি আমাৰ অফিচলৈ আহি আমাৰ লগত সদিচ্ছা প্ৰকাশ কৰাৰ কাৰণে আমি তেখেতলৈ অভিনন্দন জনাইছোঁ। আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিজৰ স্থিতি, নিজৰ আদৰ্শ এই দিশত জাতীয় জীৱনৰ ক্ষেত্ৰত এই চৰকাৰখনে জাতীয় জীৱনৰ সপক্ষে যিবিলাক কাম কাজ কৰি যাব তাত আমাৰ সহযোগিতা থাকিব। আৰু জাতীয় জীৱনৰ প্ৰতি যেতিয়াই সংঘাত আহিব, যেতিয়া হেৰি সেই ক্ষেত্ৰত আমাৰ জাতীয়তাবাদী ধাৰা অব্যাহত থাকিব। আন কিছু খবৰ আগবাঢ়িম। ভেকচিন বিচাৰি ৰঙিয়াত হাহাকাৰ অৱস্থা। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ভেকচিন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সূত্ৰপাত ঘটে। নিতৌ ভেকচিন নাপাই উভতি যোৱা ৰাইজে আজিও পুনৰ উভতিবলগীয়া হোৱাত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে। উত্তেজিত ৰাইজে ভেকচিন উপলব্ধ নাই বুলি খবৰ দিব অহা স্বাস্থ্য বিভাগৰ কৰ্মী তথা চাৰিচকীয়া বাহন এখন আবদ্ধ কৰি ৰাখে। প্ৰতিদিনে পুৱা 5 বজাৰ পৰা শাৰী পাতি কেইবাশ লোকে উভতি যাবলৈ বাধ্য হৈছে ভেকচিনৰ অভাৱত, আৰু তাৰ পিছতে তেওঁলোকৰ এই প্ৰতিক্ৰিয়া। আজি ৰাতিপুৱা মই মানে ভেকচিনৰ কাৰণে ইয়াত আহিছিলোঁ, আৰু পৰহিও মই ৰাতিপুৱা আহি লাইন পাতিলোঁ ৰাতিপুৱা 5টা বজাৰ পৰা। আৰু মই বুলি নহয়, প্ৰায় 500 মানুহ ইয়াতে 500 মানুহ লাইন পাতি আছিল। পৰহিও মানুহখিনি ফিৰি গৈছে। আজি ৰাতিপুৱা অলপ আগতে ঠিক 9:10 মানত আহি এজন মানুহ কৈছে, ডিপাৰ্টমেণ্টেল বুলি কৈছে যে আজি ইয়াতে ভেকচিন দিয়া নহয়। এজন মানুহ আহিছিল 2 মিনিট টাইম আমাক কথা কৈছে যে ইয়াত আজি ভেকচিন দিয়া নহয়, আপোনালোক আজি যাওক। কিন্তু মানুহখিনি অহাকালি ভেকচিন দিব দিওঁতে যোৱাকালি ফ্ৰী গ'ল, পৰহি ফ্ৰী গ'ল, আজিও ফ্ৰী গ'লো যে কালি ভেকচিন পাম ধৰে। মেইনলি এইটো সমস্যা যে অলপ হ'লেও চৰকাৰে চিন্তা কৰি চাব লাগে যে কেনেকৈ কি কৰা যায়। খুব ইমাৰ্জেঞ্চি কামবিলাক কৰিব লাগে, নহ'লে মানুহবিলাক খুব আতংক। আজি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৰাজ্যিক মুখ্য কাৰ্যালয়ত হেঙেৰাবাৰীত অৰ্থাৎ অনুষ্ঠিত এই সভাখনত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে তেওঁৰ কাৰ্যকালৰ অন্তিমখন কাৰ্যনিৰ্বাহক সভাৰ পতাকা উত্তোলন কৰে। ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত বন্তি প্ৰজ্বলন কৰি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে। এই সভাতে নৱনিযুক্ত ৰাজ্যিক সভাপতি ভৱেশ কলিতাক দায়িত্ব অৰ্পণ কৰা হয়। সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাও অংশগ্ৰহণ কৰে। সভাত প্ৰতিখন জিলাৰ অন্তৰ্গত সকলো ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যই নিজ নিজ জিলাৰ কাৰ্যালয়ত উপস্থিত থাকি ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখনত উপস্থিত থাকে। আমাৰ যেতিয়াই নতুন সভাপতিয়ে দায়িত্ব লয় তেতিয়াই আমাৰ কাৰ্যকৰ্তাসকলে অনুভৱ কৰে যে ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাসত আৰু এটা নতুন গৌৰৱময় ইতিহাস সংযোজিত হ'ব। মই নিশ্চিতভাৱে অনুভৱ কৰোঁ আৰু মই আশা কৰোঁ আৰু মই কনফিডেণ্টলি আশা কৰোঁ যে ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ আকৌ এটা নতুন গৌৰৱময় ইতিহাস সংযোজিত হ'ব। हमारा पास हमारा आज का कार्यकारिणी में माननीय नड्डा जी विराजमान है। नड्डा जी का नेतृत्व में असम में दोबारा सरकार बना। माननीय प्रधानमंत्री मोदी जी का जो एक विजन था नॉर्थ ईस्ट को भारत का एक नया ग्रोथ इंजन बनाना, उस दिशा में आज हम लोग आगे काम करने का प्रयास कर रहा हूं। हमारा गृह मंत्री अमित शाह जी ने लॉ एंड ऑर्डर का मामले में हमारा साथ सब एक प्रकार प्रतिदिन वो लॉ एंड ऑर्डर मॉनिटर करता है। उनका प्रेरणा से अभी हम असम में ये बोल सकता हूँ कि असम में 45 दिन का अंदर में ही लगभग 150 करोड़ का ड्रग्स हम लोग बरामद करने में सफल हुआ। काफी कोई क्रिमिनल को हमने गिरफ्तार किया और जब क्रिमिनल लोगों का पास हमने देखा कि एकदम मॉडर्न वेपन है, 9mm पिस्तौल का साथ भी उनसे बरामद हुआ है। और जब पुलिस का साथ मुठभेड़ हुआ, कोई
ये क्रिमिनल जो ड्रग्स ट्रैफिकर है उनका इंजरी भी हुआ और हमने ये देखा हूं कि ये बहुत ही ऑर्गेनाइज है और उसको तोड़ने के लिए हम लोग को और कुछ काम करना पड़ेगा। हम लोग आगे काम करते रहेगा। कैटल स्मगलिंग का इशू था, लगभग हमारा पुलिस का प्रयास में अभी हम लोग ये बोल सकता हूं कि हम लोग अभी ऐसा तत्परता से काम कर रहा हूं कि अभी असम में कैटल स्मगलिंग संभव नहीं है। इतना प्रशासन को हम लोग दुरुस्त करने का काम किया। इंक्रोचमेंट से निकाल करके आप नाम घर के लिए चर्चा कर रहे हैं और उसको आगे बढ़ा रहे हैं। आपने जो 188 करोड़ रुपए टूरिस्ट डेस्टिनेशन के लिए रखा है वो बधाई के पात्र है। इन्वायरमेंट के लिए भी आप बहुत अच्छा काम कर रहे हैं और आपने जो राई मोना नेशनल पार्क और उसी तरीके से देही पटकाई जो आपने इन दोनों को आपने छठा और सातवां 6th और 7th नेशनल पार्क असम में इसके लिए जो आपने काम किया है वो बधाई के पात्र हैं। और आपने जिस तरीके से फॉरेस्ट के स्टाफ की भी जो फ्रंट लाइन है उनके राशन अमाउंट बढ़ा दिया है और उनको 2000 कर दिया है। ये सब बहुत ही अच्छे काम आपने किए हैं। अरुणोदय में जो आपने तय किया था और जो मैनिफेस्टो में लिखा था आपने 830 रुपए से बढ़ा करके 3000 रुपए तक पहुंचाया है और 17 लाख मार्जिनल फैमिलीज की इनकम को बढ़ा करके उनके दैनंदिन जीवन को आपने सुरक्षित करने का प्रयास किया है। इसके लिए मैं आपको साधुवाद देता हूँ। मित्रों, आपने सेवा ही संगठन में अच्छा काम किया है, उसके लिए मैं आपको बधाई देना चाहता हूँ। मुझे जानकारी मिली है कि आपने फेस मास्क लगभग 9,62,000 बांटे हैं, फूड पैकेट्स आपने 27,000 के आसपास बांटे हैं, राशन किट्स आपने 75,000 के आसपास बांटे हैं और मेरा बूथ कोरोना मुक्त इसके लिए आपने 4,000 कार्यकर्ताओं को लगाया है। मैंने पहले भी कहा कि सेवा ही संगठन पर काम करने वाली कोई पार्टी नहीं है, सब क्वारंटाइन है। सिर्फ भारतीय जनता पार्टी के लाखों कार्यकर्ता अपने जान को जोखिम में डाल करके काम में जुटे हैं। मैं असम के कार्यकर्ताओं को इसके लिए बधाई देता हूँ, साधुवाद देता हूँ। मित्रों, आपने 21 तारीख को रिकॉर्ड मार्जिन वैक्सीनेशन में किया है। 3,50,000 आप प्रतिदिन कर रहे हैं। ये हेमंत विश्व शर्मा जी के नेतृत्व में बहुत ही उत्तम काम हो। मैं निवेदन करूंगा कि इसको भारतीय जनता पार्टी अपना कार्यक्रम समझे और भवेश कलिता जी के नेतृत्व में सारे कार्यकर्ता वैक्सीनेशन के काम में जुट जाए और वैक्सीनेशन में जो हेजिटेंसी है उसको समाप्त करें और एक भी कार्यकर्ता वैक्सीनेशन से काम में पीछे न रहे और एक भी व्यक्ति असम का जो पात्र है जिसकी उम्र 18 वर्ष से ऊपर की है वो वैक्सीनेशन के बगैर न रहे, इसकी हमको चिंता है। সময়খিনিত এটা চমু বাণিজ্যিক বিৰতি। আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ। আজি কোভিডৰ ভেকচিন গ্ৰহণৰ বাবে কৰিমগঞ্জৰ গিৰিশগঞ্জ মডেল হাস্পতালত সোমবাৰে সন্ধিয়াৰ ভাগৰে পৰা আচলতে ৰাইজৰ দীঘলীয়া শাৰী দেখা গ'ল। কোনোবাই যদি লাইনত বটল থৈ গৈছে, আন কোনোবাই আকৌ থৈছে নিজৰ চেণ্ডেলযোৰকে। ক'ৰবাত আকৌ কোনোবাই থৈছে একোটা শিলগুটি। মুঠৰ ওপৰত ভেকচিন ল'বলৈ এই ধৰণে নিশা বন্দাপৰ দি থাকিব লোকসকলে। উল্লেখযোগ্য যে কোভিডৰ এই ভয়াৱহ পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰতিদিনে 3 লাখ ভেকচিন প্ৰদানৰ লক্ষ্য হাতত লৈছে যদিও ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে কৰিমগঞ্জতো লাভ কৰা নাই পৰ্যাপ্ত ভেকচিন, যাৰ ফলত এদিন পূৰ্বৰে পৰাই এই ধৰণে অপেক্ষা কৰিবলগীয়া হৈছে এই লোকসকলে। ভ্যাকসিন লওয়া লাগে ছটার সময় আইসি আইয়া কালকে সকাল 6টার সময় এখানে নেওয়ার হয়েছে। আজকে তো প্রায় 3 দিন হয়ে গেছে, 3 দিন ধরে আই যায় কিন্তু মানে সিরিয়ালটা হয় না। সন্ধ্যা 6টার সময় আই গেছি, ওখানে আইয়া বোতল দিয়ে আমরা লাইন ধরিয়া সিরিয়াল রাখিয়া সকালে ভ্যাকসিন লইয়া করে যাবো, মানে ভ্যাকসিন লইয়া যাই অলরেডি খালিয়াতে বুঝিয়ে যেতাম না। মৰিয়নিৰ ডিছৰ ভেলীত নগাৰ বেদখল উচ্ছেদ কৰিছে অসমৰ প্ৰশাসনে। পুৱাৰ ভাগৰে পৰা আৰক্ষী, CRPF বাহিনী আৰু অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডৰ এটা বৃহৎ দলে উচ্ছেদ অভিযান চলাই গৈছে। মৰিয়নিৰ এই নিউ সোণোৱাল বনগাঁও ভৱানীপুৰ অঞ্চলত যুদ্ধ সদৃশ এটা পৰিৱেশে বিৰাজ কৰিছে। উল্লেখযোগ্য যে 27 মে'ত প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত যি গুলীবৰ্ষণ ঘটনা সংঘটিত হৈছিল, যি গুলীবৰ্ষণ কৰি আক্ৰমণ হৈছিল, সেই ঠাইত চলোৱা হৈছে এই উচ্ছেদ অভিযান আৰু সেইডোখৰ স্থানত অসম আৰক্ষীৰ অস্থায়ী কেম্প নিৰ্মাণত বাধা আৰোপ কৰিছে নগাই।
কিছুদিন আগলৈকে এই মছজিদটোৰ পৰা আজান শুনা গৈছিল, কিন্তু কৰোনাৰ এই সংকটকালত সজাগতাৰ ঘোষণা কৰা হৈছে। হয়, আমি দেখুৱাবলৈ লৈছোঁ দাউদি বহৰা মুছলমান সমাজে কি ধৰণে সাধাৰণ লোকসকলৰ বাবে মছজিদত ভেকচিনেশ্যন চেণ্টাৰলৈ পৰিণত কৰি এক সুন্দৰ উদাহৰণ দাঙি ধৰিছে। মুম্বাইৰ মহম্মদ আলী ৰোডস্থিত মহম্মদ মছজিদ সাম্প্ৰতিক সময়ত একতাৰ এক অনন্য উদাহৰণত পৰিণত হৈছে। মছজিদৰ সৈতে সংলগ্ন যিটো লাউড স্পীকাৰত আজানৰ শব্দ শুনিবলৈ পোৱা হৈছিল, আজি সেই লাউড স্পীকাৰৰ পৰা কৰোনাৰ পৰা হাত সাৰিবলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে। মানৱতাৰ খাতিৰত এই মছজিদটোক টীকাকৰণ কেন্দ্ৰলৈ পৰিণত কৰিছে। Nobody goes to masjid because of social distancing and problem of COVID. So this was the best idea. The best use of the masjid nowadays is to save people and save humanity by giving vaccination. এই জটিল সময়ত ভাৰতে সম্প্ৰতি কৰোনাৰ তৃতীয়টো লহৰৰ মুখামুখি হ'বলৈ সাজু হৈছে আৰু এনে সময়তেই দাউদি বহৰা মুছলিম সম্প্ৰদায়ে যি পন্থা হাতত লৈছে সিয়ে কেৱল সকলো মানুহৰ সুৰক্ষা প্ৰদান কৰাই নহয়, একতা আৰু সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। I go to people's place to place and make them understand that vaccine is not a bad thing for them. It is a good. It increases their immunity and all. So people understand them and they come here for vaccinating themselves. এই মছজিদত সম্প্ৰতি প্ৰায় ৩,০০০ লোকক টীকা প্ৰদান কৰা হৈছে। ৰাজশ্ৰী মানেও তেওঁলোকৰ ভিতৰৰে অন্যতম। এওঁৰো কৰোনা ভাইৰাছৰ দ্বিতীয় পালি প্ৰতিষেধক ল'বলগীয়া আছিল। मैडम ने इधर भेजा है, इसलिए मैं इधर आई है दूसरा डोज के लेने के लिए। मैं नेपेंसी रोड पे रहती हूँ, ये नजदीक है, इसलिए मैं इधर वैक्सीन लेने के लिए आया हूँ। বিশ্বৰ প্ৰতিটো ধৰ্মই আমাক এটাই আনটোক সহায় সহযোগিতা কৰাৰ শিক্ষা প্ৰদান কৰে। বহৰা দাউদি সম্প্ৰদায়েও তাকেই কৰিছে। মুম্বাইৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। নেটৱৰ্ক 18 ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ঘূৰি ফুৰিছে, ভেকচিনৰ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে। আজি এই গাড়ীখন ক'ত ক'ত আছে সেয়া এবাৰ চাই লওঁ আহক। পৰৱৰ্তী খবৰলৈ আগবাঢ়ি মছজিদ দাস অপহৰণ কাণ্ডত জড়িত অভিযুক্তক লগত লৈ আৰক্ষীয়ে যেতিয়া অভিযান চলাবলৈ গৈছিল, আৰক্ষীৰ এজন অভিযুক্ত গুলীবিদ্ধ হৈছে। আৰক্ষীৰ গুলীত আহত হৈছে ৰাজবাবু সিং নামৰ কনিষ্টবলজন। ফাঁচী বজাৰ আৰক্ষী থানাৰ কনিষ্টবল ৰাজবাবু সিঙক লৈ ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাইছিল। নিশা ঘগুৱা পাহাৰত এই অভিযান চলোৱা হৈছিল আৰু অভিযানৰ সময়ছোৱাত পলাবলৈ চেষ্টা চলাইছিল ৰাজবাবু সিঙে। পলোৱাৰ সময়তে আৰক্ষীৰ গুলীত আহত হয় অভিযুক্ত কনিষ্টবলজন। কে সিন্ধুক নামৰ এজনক বিচাৰি চলোৱা হৈছিল এই অভিযান। অজিত দাস অপহৰণ কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড বুলি জানিব পৰা গৈছে কে সিন্ধুক আৰু সঞ্জু বৰদলৈ, লগতে সত্য বৰদলৈ নামৰ যুৱককো আটক কৰা হৈছে। অজিত দাস অপহৰণ কাণ্ডত জড়িত থকাৰ সন্দেহতে আটক কৰা হৈছে। সঞ্জু আৰু সত্য বৰদলৈক অনা হৈছে লতাশিল থানালৈ। AS01 EF4480 নম্বৰৰ বাহনখনেৰে কৰা হৈছিল এই অপহৰণৰ ঘটনা। 23 জুনত অজিত দাসক কৰা হৈছিল অপহৰণ। এই ঘটনাটো আমাৰ তদন্ত চলি আছে। আপোনালোকে ইতিমধ্যে গম পাইছে যিগৰাকী ভিক্টিম তেওঁক উদ্ধাৰ কৰা হৈছে আৰু মৰিগাঁৱৰ ঘেগুৱা পথাৰ পাহাৰ অঞ্চলত আমাৰ অভিযান চলি আছে আৰু কেইজনমান অভিযুক্তক আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ আৰু আমাৰ পৰৱৰ্তী তদন্ত চলি আছে। আজি দুজনক এৰেষ্ট কৰিছে নেকি? এতিয়া আমাৰ সকলো তদন্ত চলি আছে। আপোনালোকে সময়ত সকলো কথা গম পাব। যেতিয়া আমি এৰেষ্ট কৰিম, আমি কোৰ্টত প্ৰডিউচ কৰিম তেওঁলোকক। ইয়াৰ সৈতে সময়